কুর্ময়াদি অবতার যার ঈশ্বর কৃষ্ণ কোটি কোটি নমস্কার। সৰ্বজন অন্তৰিক্ষ প্ৰভূত এই নজন সিদ্ধক নিমি ৰজাই 9টা প্ৰশ্ন কৰিছে। প্ৰথম প্ৰশ্ন, আত্যন্তিক সুখ কি? তাৰ পিছৰ প্ৰশ্ন, বেদান্ত দৰ্শন কি? তাৰ পিছৰ প্ৰশ্ন, ভকত আৰু ভাগৱতৰ লক্ষণ কেনে? তাৰ পিছৰ প্ৰশ্ন, মায়া কি? তাৰ পিছৰ প্ৰশ্ন, মায়াতৰণৰ উপায় কি? তাৰ পিছৰ প্ৰশ্ন, যোগ ধৰ্ম কি? তাৰ পিছৰ প্ৰশ্ন, ব্ৰহ্ম কি? তাৰ পিছৰ প্ৰশ্ন, নাৰায়ণৰ ৰূপ বৰ্ণনা। তাৰ পিছৰ প্ৰশ্ন, অৱতৰি কেশৱে পৰন্ত কোনো কাম। এনেদৰে 9টা প্ৰশ্ন নিমি ৰজাই কৰে আৰু 9জন সিদ্ধই উত্তৰ দিছে। প্ৰথম প্ৰশ্ন কৰিছে, আত্যন্তিক সুখ কি? এতিয়া আত্যন্তিক সুখ, আমাৰ সুখ বহুত আছে। কোনোবাই মিঠা খাই ভাল পায়, কোনোবাই উজতি খাই ভাল পায়, কোনোবাই বেয়া কাম কৰি ভাল পায়, বহুত সুখ নাছে জানো? কিন্তু আটাইতকৈ শ্ৰেষ্ঠ সুখ হ'ল আত্যন্তিক সুখ, সেৱা সুখ। কি আজি আমাৰ সংগী বাপসকলৰ ডেকা গাভৰু সেৱা বাহিনীৰ সেৱা খেতিকাৰসকলে নিজৰ প্ৰাণক তুচ্ছ কৰি বোকাৰ মাজত, পানীৰ মাজত তেওঁলোকে আজি 2 সপ্তাহ কাম কৰি আছে। 3 দিনলৈকে গা ধুব পৰা নাই, বেলেগক নিজৰ পানী বটল দি হয়তো তেওঁ নিজেই পানী খাব পৰা নাই। চেলেংখনতো এমুঠি চিৰা বান্ধি লৈ নাৱতে উঠি পেলাই লেতেৰা পানীতেই ধুই পেলাই সেই চিৰাকে নিমখ দি খাইছে, তথাপিতো পৰমান্ন খোৱা যেন পাইছে। কি সুখ আৰু এয়াই ত্যাগৰ আনন্দ, হয়নে? আৰু সেয়া সেৱা সুখ। আৰু এই বিষয়ে প্ৰথম অধ্যায়ত কৈছেগৈ নিমিষণ কি বুলি কৈছে, যাব থাকে কৃষ্ণ পদাম বুজে সেৱা নকৰ পাবে জীৱে আত্যন্তিক সুখ নল ভয়। সেৱা সুখ, নিস্বাৰ্থভাৱে সেৱা কৰাৰ যি আনন্দ, আৰু এই সেৱা কৰাৰ আনন্দক যিজনে জানিলে তেওঁ হৃদয়ানন্দ, চিদানন্দ, পৰমানন্দ, স্বৰূপানন্দ, আত্মানন্দ, পূৰ্ণানন্দ, হোমানন্দ, আনন্দ আনন্দ। আৰু এদিন গৈ তেওঁ ঋষি হ'ব, ঋষিৰ পৰা এদিন গৈ তেওঁ মুনিত পৰিণত হ'ব। কোনজন মানুহ বাৰু পৃথিৱীত আহিব নালাগে?